মৰিয়নি নকছাৰীত সদৌ তুৰি মিদ্ধা সমাজৰ প্ৰতিষ্ঠা দিৱস উদযাপন। সমগ্ৰ অসমৰ বিভিন্ন ঠাইৰ লগতে মৰিয়নি নকছাৰীতো সদৌ তুৰি মিৰ্ধা সমাজৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। শনিবাৰে ৰাজ্যখনৰ প্ৰতিটো আঞ্চলিক সমিতিয়ে সদৌ তুৰি মিৰ্ধা সমাজৰ ৪৫তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। সদৌ তুৰি মিৰ্ধা সমাজৰ ৪৫তম প্ৰতিষ্ঠা দিৱসটি মৰিয়নি আঞ্চলিক সমিতিয়ে দেবেৰাপাৰ প্ৰাথমিক সমিতি আৰু ৰাইজৰ সহযোগত শনিবাৰে দেবেৰাপাৰ চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত উদযাপন কৰে। পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰ পিছতেই এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। ইয়াৰ পিছত সদৌ তুৰি মিৰ্ধা সমাজৰ মৰিয়নি আঞ্চলিক সমিতিৰ সভাপতি প্ৰবীণ মিৰ্ধাৰ সভাপতিত্বত মূল সভাখনি অনুষ্ঠিত কৰা হয়। উক্ত সভাত উপস্থিত আছিল তুৰি মিৰ্ধা সমাজৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সুৰেশ মিৰ্ধা, সদৌ চুৰি সমাজৰ হৈ ৰূপম চুৰি, বীৰলাচিত খানা অসমৰ যুটীয়া প্ৰশাসনিক সচিব যাদৱ দুৱাৰা, জনপ্ৰিয় কণ্ঠশিল্পী অনিল চৰেন, চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য গকুল মানসী, আচ্ছা মৰিয়নি শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি উজ্জ্বল পাটনায়ক, দেবেৰাপাৰ চাহ বাগিচা সংঘৰ সভানেত্ৰী ইনামণি চৰেন আৰু কেইবাজনো বিশিষ্ট অতিথি। এই সভাতে মিৰ্ধা সমাজৰ গাঁওবুঢ়াসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰে। প্ৰথমে সমাজৰ নীতি নিয়ম সম্পৰ্কে আলোচনা কৰে আৰু তাৰ পিছত বিশিষ্ট অতিথিসকলে ভাষণ আগবঢ়ায়। প্ৰতিষ্ঠা দিৱসৰ দিনাই সমাজৰ বিভিন্ন নীতি নিয়ম সম্পৰ্কে আলোচনা কৰি ভৱিষ্যত প্ৰজন্মক পথ দেখুৱাই সামাজিকভাৱে সুসংগঠিত হৈ জাতিটোক শৈক্ষিক, আধ্যাত্মিক, সামাজিক আদি দিশত আগুৱাই নিয়াৰ প্ৰচেষ্টা চলাই আহিছে এই তুৰি মিৰ্ধা সমাজৰ সমিতিখনে। সভাপতি প্ৰবীণ মিৰ্ধাই সভাৰ শেষত বিভিন্ন সুবিধাৰ লগতে জনজাতিকৰণৰ পৰা জাতিটোক বঞ্চিত কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে। হয়, আজি আমি সদৌ তুৰি মিৰ্ধা সমাজৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে যিহেতু বৰ্তমান মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি আছে, তাৰ বাবে কেন্দ্ৰীয় সমিতিয়ে এটা নিৰ্দেশনা আমাক জাৰি কৰিছিলে। প্ৰতিটো আঞ্চলিক সমিতিৰ উদ্যোগত মৰিয়নি আঞ্চলিক উদ্যোগতো আমি তেনেধৰণে প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছিলোঁ আৰু এইবাৰ প্ৰতিষ্ঠা দিৱসটো আমাৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস হৈছিল। আৰু এই ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱসটো এইকাৰণে আনুষ্ঠানিকভাৱে পতা হ'ল যিহেতু আগন্তুক পৰীক্ষাৰ বাবে। আৰু আমি ইয়াৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ আমাৰ সদৌ তুৰি মিৰ্ধা সমাজৰ ৰাইজকো আৰু লগতে অসম চৰকাৰকো, আমাৰ জনগোষ্ঠীটো বা আমাৰ তুৰি মিৰ্ধা সমাজখনে অসমৰ চাহ জনগোষ্ঠীৰ লগত এটা অন্যতম জাতি হিচাপে তুৰি মিৰ্ধা সমাজ এটা জাতি হয় আৰু এই জাতিটোকো আমাক অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰিছোঁ তুৰি মিৰ্ধা সমাজখনক জনজাতিকৰণৰ যি প্ৰক্ৰিয়া আপোনালোকে দিয়াৰ যি প্ৰক্ৰিয়া চলাইছে বা আপোনালোকে যি জনজাতিকৰণ দিয়াৰ যি কথা দিছে, তুৰি মিৰ্ধা সমাজখনকো আপোনালোকে জনজাতিকৰণ প্ৰদান কৰিব লাগিব। অন্যথা নহয়তো আমি অনাগত দিনবিলাকত আমি চৰকাৰৰ বিৰুদ্ধে সদৌ তুৰি মিৰ্ধা সমাজ হৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি বাধ্য হ'ম। যিহেতু আমাৰ সদৌ তুৰি মিৰ্ধা সমাজটোৰ ৩৬টা জাতিৰ ভিতৰত ১০৮টা জাতিৰ ভিতৰত ৩৬টা জাতিৰ ভিতৰত আমাৰ তুৰি মিৰ্ধা সমাজটোৰ নামটো তাত উল্লেখ আছে, আমি জানো। আৰু উল্লেখ কৰাৰ ভিতৰত তাত বিভিন্ন সভা সমিতিবিলাকত আলোচনা চলি আছে আৰু তেনেধৰণে চেণ্ট্ৰেল কমিটিও কিছুমান নিৰ্দেশনা আমাক জাৰি কৰিছে। সেই মৰ্মে আমি কিছুমান কাম চলাই আছোঁ। আমি আজি স্পষ্ট কৈ দিব নোৱাৰোঁ যে আমি ভোট বৰ্জন কৰিম, যিহেতু আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত একত্ৰিত হৈ আমি থাকিবলগীয়া হয়। আৰু আমি সুকীয়াকৈ যদি আমি এনেধৰণে পদক্ষেপ লোৱাটো কিমান দূৰ গ্ৰহণযোগ্য হ'ব নাজানো, কিন্তু আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি পৰৱৰ্তী কাৰ্যসূচী আমি ঘোষণা কৰিবলৈ আমি সম্ভৱ হ'ম। এটা কথা আপোনালোকে সকলোৱে জ্ঞাত, আমি দেখি আহিছোঁ জনগোষ্ঠীটোৰ বিভিন্ন চৰকাৰ আহিলে বিভিন্ন ধৰণৰ প্ৰতাৰণা কৰিলে আৰু অসম চৰকাৰে আৰু এইবাৰ যিহেতু বিজেপি চৰকাৰখনে আমি এই চৰকাৰে কিবা এটা কৰিব বুলি আমাৰ আশাই আছে, কিন্তু মাটিৰ যি পট্টা দিছে এই পট্টা দিয়া নাই, কিন্তু এইটো এটা কাগজৰ ফৰ্ম এখন দিছে। এই ফৰ্মখনক আমি সন্মান জনাইছোঁ, কিন্তু এই ফৰ্ম হৈ থকাটো আমি নিবিচাৰোঁ। এই ফৰ্মখন অতি সোনকালে আমি ভাবোঁ ইলেকশ্যনৰ আগমুহূৰ্তত বা ইলেকশ্যনৰ আগত আমাক এই মাটিৰ যি পট্টা তেখেতসকলে যি ধৰণে প্ৰক্ৰিয়া চলাইছে সোনকালে দিয়াৰ ব্যৱস্থা কৰক। আজি আপোনালোকে দেখিব আমাৰ দেবেৰাপাৰ চাহ বাগিচা এইখন বাগিচাতে প্ৰমাণপত্ৰ মাটিৰ পট্টাৰ যি পত্ৰ দিয়া হ'ল বা সেই কাগজখন বুলি ক'ব পাৰি,
কিন্তু মানুহবিলাকে এই কাগজখন ফিল আপ কোনে কৰিব একো গাইডলাইন নাই তাত এই আমাৰ সাধাৰণ মানুহবিলাকে এই ফৰ্মটো ফিল আপ কৰিব নোৱাৰে দ্বিতীয়তে এই ফৰ্মখিনি ফিল আপ কৰিবৰ কাৰণে আমি বিভিন্ন জেগাত দেখি আহিছো তেখেতসকলে এটা কমিটি গঠন কৰিছে কিন্তু আমাৰ এই বাগিচাত কিন্তু কমিটি গঠন কৰা কিন্তু আমি এতিয়ালৈকে দেখা নাই আৰু ফৰ্মবিলাক মানুহবিলাকে আমাক সুধি থাকে যিহেতু আমি সমাজখনৰ লগত জড়িত গতিকে আমাক ৰাইজে সুধি থাকে যে ফৰ্মখন আমি কৰিম কি কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে এই ইয়াৰ উত্তৰ কিন্তু আমাৰ হাতত নাই আমি চৰকাৰক অনুৰোধ জনাব বিচাৰিছো যে যিসকল ফৰ্ম আমাৰ চাহ শ্ৰমিক ৰাইজক দিছে বা আমাৰ চাহ জনগোষ্ঠীৰ মানুহবিলাকৰ যে পাট্টাৰ যি ফৰ্ম বিতৰণ কৰিছে এই ফৰ্মখিনি ফৰ্মভাৱে নাথাকি এই ফৰ্মখিনি ফিল আপ কৰি অতি সোনকালে যি প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াখিনি সম্পূৰ্ণ কৰি মাটিৰ পটা দিয়াৰ কিন্তু ব্যৱস্থা কৰিব লাগিব অন্যথা কিন্তু যদি আমি পৰৱৰ্তী সময়ত কিন্তু এনেধৰণে ঠগ প্ৰবঞ্চনা কিন্তু সহ্য কৰা নহ'ব আমি বিশেষ ব্যৱস্থা আমি গ্ৰহণ কৰিলে আমি বাধ্য হ'ম মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ।